Students, আজি এই ভিডিওটোত নাৰ্ছ ইকুৱেশ্যন ডিছকাছ কৰিম। এতিয়া নাৰ্ছ ইকুৱেশ্যন আমাক কিয় প্ৰয়োজন হ'ল? নাৰ্ছ ইকুৱেশ্যন আমাক প্ৰয়োজন হৈছে ইলেক্ট্ৰড পটেনচিয়েল উলিয়াবৰ কাৰণে। এতিয়া ইলেক্ট্ৰড পটেনচিয়েলটো আমাৰ ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েল ভেলুটো থকাৰ ওপৰতো আমাক নাৰ্ছ ইকুৱেশ্যন ইউজ কৰি ইলেক্ট্ৰড পটেনচিয়েল আমি কিয় উলিয়াব লাগে? ইয়াৰ ৰিজনটো হৈছে যে ইয়াত চেল এটা যেতিয়া থাকে ইলেক্ট্ৰলাইটছবিলাকৰ কনচেনট্ৰেশ্যনেও কি কৰে ইলেক্ট্ৰডৰ পটেনচিয়েল ভেলুত এফেক্ট কৰে। সেইটো কাৰণে আমি নাৰ্ছ ইকুৱেশ্যনটো ইউজ কৰিব লগা হয়। তেখেৰ ইয়াত লিখা আছে ইলেক্ট্ৰলাইটৰ কনচেনট্ৰেশ্যনটো যদি 1 মোলাৰতকৈ যদি বেলেগ হয় ডিফাৰেণ্ট হয় আৰু যদি টেম্পাৰেচাৰটো 298 কেলভিনতকৈ ডিফাৰেণ্ট হয় তেতিয়া আমি সেই কণ্ডিশ্যনটোত ইলেক্ট্ৰড পটেনচিয়েল আমি যিটো ভেলু পাম সেইটো কি হ'ব ডিফাৰেণ্ট ভেলু পাম ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েলতকৈ। ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েলতকৈ আমি সেই ভেলুটো বেলেগ পাম। সেই কণ্ডিশ্যনটোত যদি আমাৰ কনচেনট্ৰেশ্যনটো কি হ'ব 1 মোলৰ পৰা ডিফাৰেণ্ট হয় বা 298 কেলভিন যিটো টেম্পাৰেচাৰ তাতকৈ কি হৈছে ডিফাৰেণ্ট হয় বা এই দুইটা এন অৰ বুলি দিয়া আছে যিকোনো ভিতৰত এটাও হ'ব পাৰে চেঞ্জ হ'ব পাৰে বা দুইটাও চেঞ্জ হ'ব পাৰে। এই দুইটা কণ্ডিশ্যনত কি হয় ইলেক্ট্ৰড পটেনচিয়েল ভেলুটো ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েলতকৈ বেলেগ আহে আৰু সেই ডিফাৰেণ্ট ভেলুটোকে যদি আমি কেলকুলেট কৰোঁ সেইটো কেলকুলেট কৰিবৰ কাৰণে যিটো ইকুৱেশ্যন ইউজ কৰিম সেইটো হৈছে নাৰ্ছ ইকুৱেশ্যন। এতিয়া সেই নাৰ্ছ ইকুৱেশ্যনছটো আমাক কেনেকৈ লিখা হৈছে এটাৰ ৰিডাকশ্যন ৰিয়েকশ্যনছ লৈছোঁ আৰু সেই জেনেৰেল ৰিডাকশ্যনছ ৰিয়েকশ্যনছটোত আমি দেখিছোঁ Mn প্লাছ N ইলেক্ট্ৰনছ Ms আৰু এই নাৰ্ছ ইকুৱেশ্যনটো আমি সেইটো ফৰ্মত লিখিলে Mn প্লাছ M E নট মাইনাছ RT বাই NF ln M বাই Mn প্লাছ লিখা আছে। এইখিনি আমি কনচেনট্ৰেশ্যন টাৰ্মত লিখিছোঁ। এইটো ছলিড ষ্টেটত এইটো মেটেলটোৰ কনচেনট্ৰেশ্যন বুজাই আছে। এমটোৱে ইয়াত কি বুজাই আছে মেটেল আৰু সেই মেটেলছটোৰ এইটো একোৱাছ ফৰ্মত Mn প্লাছ ফৰ্মত কিমান কনচেনট্ৰেশ্যন আছে সেইটো বুজাইছে। এই নাৰ্ছ ইকুৱেশ্যনছটো এইটো ফৰ্মত লিখা হয়। ষ্টুডেণ্টছ হয় সেই নাৰ্ছ ইকুৱেশ্যনছত Mn প্লাছ M কি আছিল এইটো ইলেক্ট্ৰড পটেনচিয়েল আণ্ডাৰ গিভেন কণ্ডিশ্যনছ তাৰ যিটো কণ্ডিশ্যনত দিয়া থাকিব সেইটো ইলেক্ট্ৰড পটেনচিয়েল তাৰ পৰা কেলকুলেশ্যন হৈ ওলাব আৰু E নট Mn প্লাছ M কি আছিল ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েল যিটো ইলেক্ট্ৰড লোৱা হ'ব তাৰ ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েল ভেলুটো আমি পাম সেইটো যিটো আমি ইলেক্ট্ৰকেমিকেল ছিৰিজৰ পৰা পাই আছিলোঁ। আৰু নেক্সট R ইকুৱেল ইয়াত গেছ কনষ্টেণ্ট বুজাই আছে 8.314 জুল কেলভিন ইনভাৰ্ছ মল ইনভাৰ্ছ আৰু ইয়াত T মানে বুজাই আছে টেম্পাৰেচাৰ কিন্তু ইন কেলভিন আৰু F যিটো বুজাই আছে 1 ফেৰাডে 96500 কুলম্বছ হয় ইয়াৰ ভেলু আৰু N মানে ইয়াত বুজাই আছে নাম্বাৰ অফ ইলেক্ট্ৰনছ ইনভলভ ইন দি ৰিয়েকশ্যনছ। এই ৰিয়েকশ্যনছত কিমান যিটো আমি জেনেৰেল ৰিডাকশ্যন ৰিয়েকশ্যন লৈছিলোঁ তাত N নাম্বাৰ অফ ইলেক্ট্ৰনছ ইনভলভ হৈ আছিল আৰু সেইটো বুজাই আছে N দি আৰু বাকী MS যিটো আমি কনচেনট্ৰেশ্যনছৰ টাৰ্মত লিখিছোঁ এইটো মোলাৰ কনচেনট্ৰেশ্যন অফ দি মেটেল বুজাই আছে। তাত মেটেল আমি যিটো লৈছোঁ এইটো পিয়'ৰ চলিডছ হয়। পিয়'ৰ চলিডছৰ কাৰণে সদায় কনচেনট্ৰেশ্যন কি হয় 1 মোলাৰ এইটো মনত ৰাখিবা। Mn প্লাছ একোৱাছ এইটো আয়নিক ফৰ্মত আছে ইয়াৰ মোলাৰ কনচেনট্ৰেশ্যনছ অফ দি আয়নছ বুজাই আছে। চলিউশ্যনটো আমাৰ যিটো ফৰ্ম হ'ল ইলেক্ট্ৰলাইটৰ তাত আয়নছৰ কনচেনট্ৰেশ্যনছটো কিমান আছে এতিয়া সেইখিনি ভেলু এই ৰেপ্ৰেজেণ্ট কৰি আছে আৰু ইয়াৰ ভেলুখিনি পুট কৰিলে আমি কি পাম ইলেক্ট্ৰড পটেনচিয়েল পাই যাম নাৰ্ছ ইকুৱেশ্যন ইউজ কৰি পেলাই। এইটো এই নাৰ্ছ ইকুৱেশ্যনছটো কেতিয়া এপ্লাই হয় বুলি কৈছিলোঁ যেতিয়া কনচেনট্ৰেশ্যনছটো কি হ'ব 1 মোলাৰতকৈ ডিফাৰেণ্ট হ'ব বা টেম্পাৰেচাৰটো 298 কেলভিনতকৈ বেলেগ হ'ব। সেই কণ্ডিশ্যনছটোতহে আমি ইলেক্ট্ৰড পটেনচিয়েল উলিয়াবৰ কাৰণে নাৰ্ছ ইকুৱেশ্যনটো আমি ইউজ কৰিম। সেইখিনি আছিল নাৰ্ছ ইকুৱেশ্যনছ। এতিয়া ইয়াকে চিম্প্লিফাই কৰিব পৰা যায় সেইখিনি। এতিয়া চোৱা নাৰ্ছ ইকুৱেশ্যনটোক আমি চিম্প্লিফাই কেনেকৈ কৰিব পাৰোঁ তাত ln বুলি আছিল এতিয়া আমি এইটো লগ বেছ 10লৈ লৈ গ'লোঁ লগ আৰু lnক আমি লৈ গ'লে বেছ 10লৈ হ'লে কি হয় ln ইকুৱেল আমি কি লিখিব পাৰোঁ 2.303 লগ লিখিব পাৰোঁ lnটো বেছ 10লৈ লৈ গ'লে লগ বেছ 10লৈ আৰু তেতিয়া ইকুৱেশ্যনটো এইটো ফৰ্মত থাকে আৰু ইয়াৰে Ms যিটো কনচেনট্ৰেশ্যন এইটো 1 মোলাৰ হ'ব কাৰণ ইয়াতো পিয়'ৰ চলিডছত কনচেনট্ৰেশ্যনছটো কি হয় 1 মোলাৰ হয়। এতিয়া আমি এই ইকুৱেশ্যনটো আৰু চিম্প্লিফাই কৰিব পাৰোঁ যদি R F আৰু T ইকুৱেল 298 কেলভিন এইটো কণ্ডিশ্যনত যদি আমি ভেলুখিনি পুট কৰোঁ তেতিয়া ইকুৱেশ্যনছটো Mn প্লাছ বাই M E নট Mn প্লাছ বাই M মাইনাছ 2.303 8.314 ইনটু 298
ডিভাইডেড বাই 2 ইনটু 96500 এইটো লগ এইটো পোৰ্শন 1 হৈ যাব 1 বাই mn প্লাছ একোৱাছ এইটো ফৰ্মত থাকিব এতিয়া ইকুৱেশ্যনছটো কি হৈ গ'ল এইখিনি ক্যালকুলেশন কৰিলে এই পাৰ্টটো 0.059 বাই n এই পোৰ্শনটো থাকি যাব কিন্তু এইটো পোৰ্শনৰ লগত এইটো ইয়াৰ ইউনিট সেম হয় কাৰণ ইয়াত জুল বাই কি থাকিব কুলম থাকিব জুল বাই কুলম মানে কি বুজায় ভল্ট বুজায় সেইকাৰণে ইয়াৰ লগত পটেনশিয়েলৰ লগত সেম ইউনিট হৈ যাব ভল্ট আৰু এই ইকুৱেশ্যনটো আমি ইউজ কৰিব পাৰো যদি টেম্পাৰেচাৰ কন্ডিশনটো 298 কেলভিন হৈ থাকে তেতিয়া আমি ডাইৰেক্ট এই ইকুৱেশ্যনটো ইউজ কৰিব পাৰো এইখিনি হ'ল নাৰ্ছ ইকুৱেশ্যনটো সিম্পলিফাই কৰি পেলাই পোৱা ইকুৱেশ্যনছ এটো ফৰ ইলেক্ট্ৰড পটেনশিয়েল ক্যালকুলেট কৰি এতিয়া নেক্সট এটা কোৱেশ্চনছ দিছোৱা calculate the electrode potential of a copper wire dipped in 0.1 molar copper sulfate solution at 25 degrees Celsius E naught copper 2 plus by copper standard potential value দিয়া আছে copper 0.34 volt ইয়াৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া ইয়াত কনসেন্ট্ৰেচনটো দেখা পাই আছে 1 molar নহয় তেতিয়া ইয়াৰ পটেনশিয়েলটো কি হ'ব স্ট্যান্ডাৰ্ডতকৈ চেঞ্জ হ'ব আমি ইয়াত কি এপ্লাই কৰিব লাগিব নাৰ্ছ ইকুৱেশ্যন এপ্লাই কৰিব লাগিব এই কনসেন্ট্ৰেচনটো দেখিবলৈ গম পাইছে তেতিয়া টি ইকুৱেল আমাৰ ইয়াত 25 ডিগ্ৰী সেলসিয়াছ দিয়া আছে মানে 298 কেলভিন আৰু স্ট্যান্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়েল দিয়া আছে 0.34 ভল্ট কপাৰৰ কাৰণে ইয়াত কি হৈ আছে কপাৰ 2 প্লাছ 2 ইলেক্ট্ৰন একসেপ্ট কৰি পেলাই কপাৰ হিচাপে ডিপোজিট হৈ আছে এই সেলটোত তেতিয়া n ইকুৱেল কিমান হৈ থাকিব n ইকুৱেল তেতিয়া 2 হৈ থাকিব কাৰণ নাম্বাৰ অফ ইলেক্ট্ৰনছ ইনভলভ হৈ আছে দুটা আৰু ইয়াৰ কপাৰ 2 প্লাছৰ কনসেন্ট্ৰেচনটো 0.1 মোলাৰ বুলি কোৱা আছে এটা 298 কেলভিনৰ নাৰ্ছ ইকুৱেশ্যনছটো আমি কি এপ্লাই কৰিব পাৰো এনে ধৰণে E mn plus by m E naught by mn plus by minus 0.0591 by n log 1 by mn plus এই ইকুৱেশ্যনটোত আমি কপাৰৰ কাৰণে ফৰ্মত লিখি দিলো আৰু তাত আমি স্ট্যান্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়েলছ কপাৰ 0.34 ভল্ট n equal 2 বহাই দিলো আমি এই ইকুৱেশ্যনটো আৰু log 1 by 0.1 হৈ আছে 0.1 মানে এতিয়া কি বুজাই আছে তো 1 by 10 বুজাই আছে 1 by 10 মানে log 10 এটা log 10 আহি গল আৰু এতিয়া আমি এখিনি সিম্পলি কনতে log 10 ৰ ভ্যালু কিমান হয় 1 হয় আৰু 1 পুট কৰাৰ লগে লগে এটো পৰা এটো মাইনাস কৰি দিলা আমাৰ ভল্টটো কিমান পাই আছো 0.3105 ভল্ট এটো আমি পাই আছো ইলেক্ট্ৰড পটেনশিয়েল ভ্যালু কপাৰৰ কাৰণে যেতিয়া তাৰ কনসেন্ট্ৰেচনটো 0.1 মোলাৰ হৈ আছে হেনেকে আমি ইলেক্ট্ৰড পটেনশিয়েলটো আমি উলিয়াব পাৰো যদি তাৰ ইলেক্ট্ৰোলাইটৰ কনসেন্ট্ৰেচনটো 1 মোলাৰ পৰা ডিফাৰেন্ট হৈ থাকে ইয়াৰ নাৰ্ছ ইকুৱেশ্যন এপ্লাই কৰি আমি এনে ধৰণে ক্যালকুলেট কৰিব পাৰো